মোৰ ঘৰত মানে গেছটো লিক হ'ল, পাইপটো ফুটিলে বুলি কৈছে। পাইপটো ফুটি যোৱাৰ লগে লগে মানে গোটেই মানে একদম গৰম পানী উতলা যেনেকুৱা হয় তেনেকুৱা উতলিছে। উতলি যোৱাৰ লগে লগে মানে যেতিয়া অকণমান খান্দি দিলে তেতিয়া মানে বহুত জোৰকৈ উতলিলে। বহুত জোৰকৈ উতলি দিয়াৰ লগে মই মানে খানা খাবলৈ আহিলোঁ দুপৰীয়া। খানা খাই আৰু গ'লোঁ, মই এইটো ৰাহুলক ক'লোঁ। ৰাহুলে মানে 3 নম্বৰ DGS-ত গৈ পিনি ক'লে ONGC মানুহ তাৰপাছত আহি আৰু তেতিয়া মানুহক মানে যোগাযোগ কৰিলে। এই ৰাজুদা আছে, ৰাজুদাক ক'লে, ৰাজুদা তেতিয়া মানুহ আনি খন্দা মেলা কৰি এতিয়া ঠিক ঠাক কৰি আছে। মানে আপোনালোকক জুই জ্বলাব দিছে নাই? জুই জ্বলাব নাই দিয়া। কি কৈছে? জুই নজ্বলাব বুলি কৈছে, হোটেলৰ পৰা খাম বুলি কৈছে। তাৰপাছত মই ক'লোঁ হোটেলটো চব বন্ধ হৈ গ'ল। তেতিয়াৰ পৰা DSৰ পৰা খানা আনি দিম বুলি ক'লে। খানা দিছে। মানে এইটো লাইনটো কিহৰ লাইন বুলি কৈছে? এইটো গেছৰ লাইন বুলি কৈছে। গেছৰ কিবা মেইন লাইন নেকি এইটো? এইটো মেইন লাইন হয়। কেনেকৈ ফুটিলে? এইটো কিবা হ'ল নেকি ইয়াত? এইটো কেনেকৈ ফুটিলে এইটো গম নাপাওঁ। এতিয়া বহুত বছৰ লাইন, এইটো পুৰণা লাইন। কেনেকুৱা হ'ল এইটো আমিতো গম নাপাওঁ। আমাৰ ইয়াত থকা বৰ বেছি দিন নাই হোৱা। মানে আপোনালোকে জুই চুই ধৰিলে মানে অনিষ্ট হ'ব বুলি? অনিষ্ট হ'ব বুলি কয়, জুই জ্বলাব মানা কৰিলে। ইয়াতে ONGCৰ বিষয়ে খান্দি আছে নহয় জানো? ONGC খান্দি আছে। কি কৈছে তেওঁলোকে পুতি সেইটো? ONGC এতিয়া কৈছে যে জুই নজ্বলাব, তাৰপাছত আমি যেতিয়া মেইনটেনেঞ্চ হৈ যাব এইকেইটা, তাৰপাছত এইটো চব পুতি দিম। তাৰপাছত খানা পিনাটো DSৰ পৰা আহি আছে। কালিৰ পৰা চবেই আহিছে, পুলিচো আহিলে, চিকিউৰিটি গাড়ীও আহিলে, ৰাতিও চিকিউৰিটি আহিলে। ঘটনাটো কিমান সময়ত হৈছিলে? কালি মই যদিও 9টা বজাৰ পৰা হৈছিলে, মই গম পোৱা নাছিলোঁ। তাৰপিছত মই খৰধৰকৈ কাম চাম কৰিলোঁ আৰু সেই গোটত কিবা মিটিং আছিলে, মই গুচি গ'লোঁ। ঘৰত কোনো নাই, হাজবেণ্ডে কাম গুচি যায়। তাৰপিছত ল'ৰা এটা আছে, সি স্কুল গুচি যায়। স্কুলৰ পৰা সি আহিলে, আহি তাক মই ভাত চাত দিলোঁ। ভাত চাত খাই বৈ সি অকণমান ওলাই গৈছে আৰু খেলিবৰ কাৰণে। তাৰপিছত মই সেইফালে বহোঁতে মানে অকণমান গম পালোঁ। তাৰপিছত বাজি আছে, যেনেকুৱা চূণ মানে উতলাই দিয়ে তেনেকুৱা মানে উতলি আছে আৰু মই ভাবিছোঁ কিবা হয় থাকে। মই ভাবিলোঁ মাছ আছে, কুচিয়া চুচিয়া হয় নেকি বুলি মই ইয়াক ফোন কৰি দিলোঁ, হাজবেণ্ডক। তাৰপিছত কৈছে হে ৰচোন মই গ'লে চাম কৈছে। তাৰপিছত মই ইমান চিন্তা নকৰিলোঁ আৰু তাৰপিছত বহি আছিলোঁ। বহি থকা অৱস্থাত তাৰপিছতে মই ইফালে চাওঁতে মানে সিহঁতৰ ঘৰৰ ওচৰত মানে গৰাকী এজনী আছিলে, তাক মাতিলোঁ। মাতি আৰু দেখুৱাইছোঁ, তাক দেখুৱাই পিনে সি কৈছে মানে যে সেইটোতো ময়ো ভাবিব পৰা নাই আৰু কোনোদিন দেখাও নাই, মই ইমান দিন থাকিলোঁ ইয়াত। সি কৈছে মই একো কৰিব নোৱাৰোঁ, কৈছে মানুহ দুখন মাতি দে কৈছে। তাৰপিছত মই কোনো নাপালোঁ। এই হাজবেণ্ডে কামৰ জগাৰ পৰাই মানুহ এগৰাকীক মাতি আৰু কালি 10টা বজাৰ পৰা তাৰপিছত আপোনালোকে খোৱা বোৱা এইবিলাক খোৱা বোৱা কালিৰ পৰা মই মানে দিনৰ পৰা মানে হোৱাই নাই আৰু কালি দিনতো গোটেই দিনত ভোকতে আছিলোঁ আৰু ল'ৰাবিলাকো এনেকৈ আছিলে। তাৰপিছত আৰু যেতিয়া মানুহ চানুহ মাতি আকৌ সেই কি কয় যেতিয়া অচি আহিলে তেতিয়া আকৌ চাই মেলি গৈছে, চিকটি আছিলে সেইবিলাক বাৰু মই চিনি নাপাওঁ ইমান ভালকৈ। এহঁতি আহি চাই মেলি গ'ল। তাৰপিছত কৈছে জুই চুই যে এতিয়া নজ্বলাবি, জ্বলাই পিনে আমি খানা কি ব্যৱস্থা হ'ব এতিয়া আমি চাই দিম ক'লে। তাৰপিছত চোৱাৰ পাছত আকৌ 7টামান বজাত আৰু খানা চানা টিফিন চিফিন এহঁতি লৈ আহিছে আৰু ৰাতি লৈ আহিছে। অহাৰ পাছত এহঁতি চাই মেলি আধা ঘণ্টা 1.5 ঘণ্টা থাকিছে, আকৌ গুচি গৈছে, আকৌ আহিছে, আকৌ গুচি গৈছে। আকৌ ৰাতিপুৱা 2টাতো আহিলে, চকীদাৰ আছিলে নেকি, সেই চকীদাৰজনে চাই আৰু গুচি গৈছে। আকৌ এই ৰাতিপুৱা এহঁতি কাম কৰা মানুহখিনিক আনি এহঁতি ক'ৰ পৰা হয় সেইটোও চিনি নাপাওঁ, এই ক'ৰ পৰা লৈ আহিছে মই সেইটো চিনি নাপাওঁ। বৰ্তমান এহঁতি কাম লগি আছে আৰু কেতিয়া হ'ব কি কথা সেইটোতো আমি গম নাপাওঁ এতিয়া। কষ্ট হৈছে, কষ্ট হৈছে আৰু নিজৰ ঘৰত জুই চুই জ্বলালে আৰু ভালকৈ খানা চানা খায় আৰু মানে যোনটো দিছে আৰু বাহিৰৰ পৰা সেইটোৱে খাইছোঁ আৰু